হিন্দী খান্দি নহয়, এইবাৰ ঘৰৰ টিনপাত কাটি চুৰে কৰিলে চুৰি কাৰ্য। এখন দুখন নহয়, তিনিখন দোকানত কৰিলে চুৰ। আৰক্ষীক অপেন চেলেঞ্জ চুৰৰ। 5 দিনৰ ভিতৰত আৰক্ষীক চেলেঞ্জ দি দুটাকৈ স্থানত চুৰি কাৰ্য। চুৰে লাজমান শেষ কৰিলে জালুকবাৰী আৰক্ষীৰ। এই বিশেষ চোৰটোৱে আকৌ নাখায় কম দামী চকলেট। চকলেট লৈছে মানে ডেইৰী মিল্কৰ দামী দামী চকলেট আপোনাৰ 240 প্ৰাইচৰ। ফাৰ্মাচীৰ পৰাও নিলে বেবী প্ৰডাক্ট, কিন্তু চোৰৰহে সুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। এই ঘটনাৰ স্থান মহানগৰীৰ আদাবাৰী। আদাবাৰীৰ নীলাচল মেডিকোজ, এছ ডিলাইট ফুড বেকাৰী আৰু এ আইটেক মোবাইল নামৰ তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱতি নিশা টিনপাত কাটি প্ৰৱেশ চোৰৰ। তিনিওখন প্ৰতিষ্ঠানৰ পৰা লক্ষাধিক টকাৰ নগদ ধন, বহু সা সামগ্ৰী লৈ উধাও চোৰ। চোৰৰ সকলো কাণ্ড বন্দী প্ৰতিষ্ঠানসমূহৰ চিচিটিভি কেমেৰাত। চিচিটিভি ভিজুৱেলত মুখত মাস্ক পিন্ধি প্ৰতিষ্ঠানকেইখনৰ টিনপাত কাটি প্ৰৱেশ কৰাৰ দৃশ্য স্পষ্ট। একেটা চোৰেই মাত্ৰ কেইটামান দিনৰ পূৰ্বে সুন্দৰবৰীৰ ছায়ান জুৱেলাৰ্ছত সংঘটিত কৰিছিল চুৰিকাণ্ড। সুন্দৰবৰীৰ সেই প্ৰতিষ্ঠানখনৰ চিচিটিভি ভিজুৱেল আৰু আদাবাৰীৰ চুৰিকাণ্ডৰ ভিজুৱেলত থকা চোৰটোৰ পোছাক, শাৰীৰিক অৱয়ব একেই, কিন্তু তাৎপৰ্যপূৰ্ণভাৱে আৰক্ষীৰ জালত পৰা নাই চোৰটো। এক প্ৰকাৰ জালুকবাৰী আৰক্ষীৰ নিদ্ৰাহৰণ কৰিছে এতিয়া এই চোৰটোৱে। ইফালে বিগত 1 ডিচেম্বৰত জালুকবাৰী আৰক্ষী চকীৰ দুজনকৈ উপ পৰিদৰ্শকৰ বাইক চুৰি কৰে চোৰটোৱে। বিষয়া দুগৰাকীয়ে সুন্দৰবৰী অঞ্চলৰ এটা বিল্ডিঙত থকা ভাড়াঘৰৰ পৰা লৈ যায় বাইক দুখন। নিজৰে বাহন সুৰক্ষা দিব নোৱাৰা জালুকবাৰী আৰক্ষীয়ে জনসাধাৰণক চোৰৰ উপদ্ৰৱৰ পৰা কিদৰে ৰক্ষা কৰিব তাক লৈহে এতিয়া সচেতন ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে। মানে প্ৰথমতে মই ৰাতিপুৱা একচুৱেলি সদায় ৰাতিপুৱা ডেইলি 8টা বজাত দোকান খোলোঁ। তো 8টা বজাত দোকান খোলোঁতে মই সেইদিনা মানে অলপ লেট হ'ল আৰু আপোনালোকৰ 8:20 মান হ'ব। 8:20 মানত দোকান খোলাৰ ফলত মই দোকানত সোমাই কিনে মই লাহে লাহে গ'লোঁ। লাহে লাহে গৈ যোৱাৰ পিছত মই মানে আপোনাৰ চাওঁ যে ওপৰৰ চিলিংখন ফুটা আছে। তো চিলিংখন ফুটা আছে মানে চোৱাৰ পিছত মই চালোঁ যে কিবা এটা পৰিছে চাগে, হয়তো নিগনিয়ে উৎপাত কৰিছে, বিস্কুটখিনি মানে যতবতকৈ পৰি আছে। তো মই চালোঁ মানে পিছত চিলিংখন ফুটা, মই চিলিংখন ভাঙি পৰিছে চাগে। পিছত মই তললৈ চালোঁ যে বস্তুখিনি কাগজ পাতি চব মানে ওখোৰা মোখোৰা য'তে ত'তে পৰি আছে। তাৰপিছত মই কেছখন চালোঁ, কেছখনত যে 1 টকাও নাই। তাতে মানে বহুতখিনি টকা আছিল, মানে ৰুম ৰেণ্টৰ হয়, ৰুম ৰেণ্টৰ বহুতখিনি টকা আছিল। সেই টকাখিনি নাইকিয়া, আৰু লগতে আৰু বহুত মানে এনে কেছত 2-4 হাজাৰ 5 হাজাৰ টকা থাকে, সেইখিনি মানে একেবাৰে নাইকিয়া হৈ গ'ল। চকলেট লৈছে মানে ডেইৰী মিল্কৰ দামী দামী চকলেট আপোনাৰ 240 প্ৰাইচৰ। সেইবিলাক কিবা লৈছে মানে মিনিমাম 50,000 to 60,000 মানৰ কেছে লৈ, আৰু বস্তু বহুখিনি লৈছে, মানে দামী দামী চকলেটবিলাক লৈছে। আৰু দোকানখনৰ নাম হ'ল এছ ডিলাইট ফুড, আদাবাৰী। এই কাষতে দুখন দোকানত হৈছে, মানে এই ওচৰৰে দোকান আছে, ছেকেণ্ড হেণ্ড মোবাইল দোকান। তাতে আপোনাৰ এখন টিভি চুৰ কৰিছে বুলি আমি গম পাইছোঁ। আৰু আমাৰ আগত ফ্ৰণ্টত এটা ফাৰ্মাচী আছে, এই ফাৰ্মাচীত মানে সোমাইছে, আৰু কিবা লৈছে মানে ভালকৈ গম পোৱা নাই। আৰু থানাত FIR দিছিল, লগে লগে পুলিচ ছাৰ আহিছে, OC ছাৰ ইহঁতে কৰিছে, ইনভেষ্টিগেশ্যন কৰি। এইটো বহুত দুখজনক ঘটনা, আৰু এনেকুৱা যাতে ভৱিষ্যতে নহওক আমি সেইটোৱে বিচাৰোঁ। আৰক্ষী থানাত আমি কৈছোঁ, ইতিমধ্যে আমি জনাইছোঁ, FIR ৰেজিষ্ট্ৰেশ্যন কৰিছে। আমি বিচাৰোঁ যাতে ছাৰহঁতে, আমাৰ আৰক্ষী ডাঙৰীয়াহঁতে যাতে ভালকৈ কেছটো ইনভেষ্টিগেশ্যন কৰে আৰু তদন্ত কৰে, আৰু নাই যাতে পাওঁ, সেইটোৱে বিচাৰোঁ। নীলাচল মেডিকোজ আদাবাৰী, ইয়াত যোৱাকালি ৰাতি কোনোবা দুৰ্বৃত্ত চোৰে টিং কাটি ওপৰেদি আহি এইবিলাক চিলিং চাইছে, চিলিঙৰ হেৰিবিলাক খুলি ঘৰত সোমাইছে। ইয়াত বেবী প্ৰডাক্ট আছিল, গোটেইখিনি বেবী মিল্ক আছিল, এইখিনি পেলাই ডেমেজ কৰিছে। লগতে কেছ আছিল 10,000 মান, সেইখিনিও লৈ গৈছে। আৰু মুঠতে মেডিচিনো মোটামুটি যিমানখিনি চিনি পায়, যিমানখিনি ইউজ কৰিব পাৰে, সেইখিনি গোটাই লৈ গৈছে। মেডিচিন লোৱা মতে বেবী প্ৰডাক্ট যিবিলাক বেবী মিল্ক, সেইবিলাক লৈছে। পাৰ এটা বক্সৰে
1000কে দাম আছে সেইবিলাক লৈ গৈছে মানে দামী CC কেমেৰা আছে কিন্তু CC কেমেৰা ফুটেজটো ক্লিয়াৰ অহা নাই মানে চোৰটো যে আহিছিল চোৰটো মাস্ক মাৰি আহিছিল সেইকাৰণে ক্লিয়াৰ ধৰিব পৰা নাই কি নাম বুলি ক'লে দোকানখনৰ দোকানৰ নাম নীলাচল মেডিকছ আৰু ক'ত চলাইছিল ইয়াৰ আমাৰ কাষৰ দোকানটোৱে মিঠাইৰ দোকান আছে এইটো দোকানতো চোৰ হৈছে তাৰে পৰা 40,000 মান কেছ লৈছে তাৰো অলপ সিফালে এটা মোবাইলৰ শ্ব'ৰুম আছে সেইটো দোকানৰ পৰা যিখিনি ভাল মোবাইল আছিল ষ্ট'ৰত মোবাইলখিনি চুৰ কৰি লৈ গৈছে কেইখন দোকানত একেলগে চুৰি হৈছে একেলগে তিনিখন ইয়াত একেলগে তিনিখন দোকানৰ চুৰ হৈছে ৰাস্তাটোৰ কাষতে ইফালে ৰাস্তাৰ কাষতে অহা যোৱা কৰিয়ে থাকে তাৰ মাজতে চুৰি হয় হৈছে চুৰি হৈছে ৰাতি আনুমানিক 12টাৰ পিছত তেতিয়াতো মানুহ আৰু যোৱা অহা নাথাকে নহয় ঠিক আছে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।